যোৰহাটৰ পূবকৰঙা মধ্য ইংৰাজী বিদ্যালয়ৰ বাকৰিত বাতৰনাট প্ৰদৰ্শন। যোৰহাটৰ ঐতিহ্যমণ্ডিত শিক্ষা প্ৰতিষ্ঠান পূবকৰঙা মধ্য ইংৰাজী বিদ্যালয়ত আজি এক গাম্ভীৰ্যপূৰ্ণ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। বিশিষ্ট অভিনেতা নয়ন নিৰ্মাণৰ নেতৃত্বত নিৰ্মাণ শতকম নামৰ বেচৰকাৰী সংস্থাটোৱে অসম চৰকাৰৰ বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ অসম প্ৰকল্প ভাগ ২ৰ অধীনত এখন বাতৰনাট প্ৰদৰ্শন কৰে। সুস্থ পৰিৱেশ তন্ত্ৰ আৰু সুখী সমুদায় শীৰ্ষক এই নাটখনৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্ব বুজাবলৈ এক সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানটোত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী পৰিচালনা সমিতিৰ সদস্য, মাতৃগোটৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকি শিল্পীসকলক উৎসাহিত কৰে। বিদ্যালয় পৰিচালনা সমিতিয়ে এনে অনুষ্ঠানৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু সামাজিক দায়বদ্ধতা বোধ ছাত্ৰ-ছাত্ৰীৰ মাজত বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, সংবাদ 365। সাগৰৰ স্তৰ বৃদ্ধি পাইছে আৰু তাৰ প্ৰভাৱ পৰিছে আমাৰ উপকূলীয় অঞ্চল। সেইবাবে বছৰি হোৱা বানপানীয়ে আমাৰ জীৱনলৈ দুৰ্যোগ মাতি আনিছে। হয়, এতিয়া আমি কেনেদৰে কি কৰিব লাগিব? আৰু আমাৰ বাসস্থানসমূহ সুৰক্ষিত কৰিব পৰা কিবা আশা আছে নে? হয়, আছে। আশা আৰু পৰিকল্পনা দুয়োটাই আছে। শুনক ৰাইজ, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই শক্তি সমৰ্থনত অসম চৰকাৰে বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ অসম প্ৰকল্প কাম আৰম্ভ কৰিছে। এই প্ৰকল্পটো সমূহ কাম কাজত আমাৰ স্থানীয় ৰাইজক নিয়োজিত কৰা হ'ব। হয়, স্থানীয় লোকসকলক বয়ন, চিলাই, মৌ পালন, পশুপালন, বাঁহ বেতেৰে তৈয়াৰ কৰা সামগ্ৰী, কাঠফুলা খেতি, মমবাতি তৈয়াৰ আদি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ব। আৰু এই সামগ্ৰীসমূহ প্ৰদৰ্শন আৰু বৃদ্ধিৰ বাবে কিছুমান বিপণী স্থাপন কৰা হৈছে। যেনে অসম ৰাজ্যিক চিৰিয়াখানা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হৰ্ণবিল উদ্যান, পবিত্ৰ অভয়াৰণ্য, তেনেকুৱা বিভিন্ন জেগাত বিপণীসমূহ স্থাপন কৰিছে। হয়, গতিকে প্ৰকল্পটো আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। এই প্ৰকল্পটোৱে গাঁও অঞ্চলৰ মহিলাসকলৰ সবলীকৰণ আৰু লগতে আত্মসহায়ক গোটসমূহক শক্তিশালী কৰাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ আঁচনিৰ লগত লৈ আহিছে। তাৰ উপৰিও গছপুলি ৰোপণ কৰি আৰু হয়, নমস্কাৰ। আমি নিৰ্বাণ শতকম গ্ৰুপৰ তৰফৰ পৰা আমি অসমৰ বিভিন্ন চুকে কোণে বিদ্যালয়সমূহত আৰু বিভিন্ন গাঁৱে ভূঞে আমি প্ৰচাৰ অভিযান চলাই আছোঁ। বন বিভাগৰ তৰফৰ পৰা আমাৰ বনানীকৰণ আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত আমি বাতৰনাট বিভাগৰ ওপৰত প্ৰচাৰ চলাই আছোঁ। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে যিহেতুকে এতিয়া গ্ল'বেলাইজেশ্যন হৈছে, গতিকে তাপমাত্ৰা বৃদ্ধি পাইছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি এখন ভাল সুন্দৰ পৃথিৱী যাতে আমি সকলোৱে মিলি গঢ় দিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে গছপুলি ৰোপণ কৰাৰ লগতে বনৰীয়া জীৱ জন্তু সকলোকে আমি সংৰক্ষণ কৰিবও লাগিব। আৰু তাৰোপৰি আৰু এটা দুখৰ খবৰ, আমাৰ এজন শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া, তেখেতো আমাৰ মাজৰ পৰা তেখেতৰ মহাপ্ৰয়াণ হৈছে। তেখেতৰো এটা একান্ত ইচ্ছা আছিলে। তেখেত প্ৰকৃতিৰ লগত জড়িত আছিল, বন্যপ্ৰাণীকো তেখেতে সংৰক্ষণ কৰিছিল। গতিকে আহক আমি সকলোৱে মিলি প্ৰতিজ্ঞা লওঁ যাতে আমি বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণে গছপুলি ৰোপণ কৰি পৃথিৱীখন সেউজীয়া কৰি তোলোঁ। ধন্যবাদ।